নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিত ধেমাজি আৰু 2000 গৰাকী মহিলাৰ অন্তৰ্ভুক্তি। তো ধেমাজি আৰু 2000 গৰাকী মহিলাক অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। ধেমাজিৰ যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই সেইসকলৰ ভিতৰত আৰু 2000 গৰাকী মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে যদি 2026 চনত চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে অতি সোনকালে এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰক। তো কি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব আপোনালোকক বিতংভাৱে এতিয়া জনাই দিম। লগতে যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত 3 লাখ মানুহক অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। এতিয়া আপোনালোকক জনাই আছোঁ নতুনকৈ যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে কি প্ৰমাণ পত্ৰ আপোনালোকৰ সংগ্ৰহ কৰিব লাগিব। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল জব কাৰ্ড। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেইসকলে অতি শীঘ্ৰেই জব কাৰ্ড বনাব লাগিব। 2 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল বেংকৰ একাউণ্ট। যিসকল মানুহৰ বেংকৰ একাউণ্ট নাই সেইসকল মানুহে অতি শীঘ্ৰেই এখনকৈ বেংকৰ একাউণ্ট বনাই লওক। 3 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল আধাৰ কাৰ্ড। তো এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। তো ধন্যবাদ।